হাই ফ্ৰেণ্ডছ, আজি এটা লৈ আহিছোঁ নতুন ভিডিঅ' আৰু আপোনালোকে এই ভিডিঅ'টো চাওক। হেভি বিজনেছবিলাক অনলি মাৰোৱালী কেনেকৈ কৰিব পাৰিছে, চবচে ডাঙৰ তেওঁলোকৰ ষ্ট্ৰেংথটো হৈছে য'তে নাযায় কিয় তেওঁলোকে একেলগে থাকে। এটা বিজনেছত ডাউন পৰে, এটাই পিছৰ পৰা ঠিলাই উঠাই দিয়ে যে উঠিব লাগিব। গতিকে এইখিনিতো ভাল কথা কৈছে। মাৰোৱাৰীসকলে যদি কাৰোবাৰ বিজনেছ ডাউন হয়, বাকী মাৰোৱাৰীবিলাকে হেল্প কৰে। এইটো খুব সুন্দৰ। নিজৰ জাতিটোৰ কাৰণে তেখেতসকলে কাম কৰি আছে আৰু এইটো খুব সুন্দৰ আৰু এইটো উদাহৰণ। গতিকে আমি অসমীয়াসকলৰোতো এটা উদাহৰণ থাকিব লাগে। গতিকে আমিও মিলি থাকিব লাগে। গতিকে এইটো কথাত মই ছাপোৰ্ট কৰিছোঁ, হয়। কিন্তু এইটো ভিডিঅ'ত কি কৈছে, অসমৰ তেজ আছে, অসমীয়াকে আছে। তো আপুনি লগাইছে মিস্ত্ৰী, আপুনি যোন মিস্ত্ৰীৰ কাম ভাল পাব তাকহে পইচা দিব না, যিমানে আপোনাৰ অসমীয়া তেজ নাথাকক কিয়। আপুনি ধৰক ক'ৰবাত বাহিৰৰ বহিগাৰতে মিস্ত্ৰী লগাইছে, সিহঁতে দেখিছে যে পুৰা ভালকে কষ্ট কৰি পুৰা কাম কৰে, আপোনাৰ কাম ধুনীয়াকৈ হৈ গৈ আছে। কিন্তু আপুনি অসমীয়া মিস্ত্ৰী লগাই চাইছে, কামত প্ৰফেচনেলিজিম নাই, কামত কিবা সেই নাই, বেছি কষ্ট কৰা নাই, এই উঠি পেলাই এক খালা মাল্লাক আৰু যাবৰে হ'ল কিবাৰে হ'ল। তো আপুনি যিমান তেজ নাথাকিলেও দেশত আপুনি দিবনে? কোম্পানীয়ে মানুহ লগাব, যদি অসমীয়া ল'ৰা ছোৱালীখিনিৰ স্কিল নাই, ভালকে কাম নকৰে, সেই কোম্পানীটোৱে বাহিৰৰ মানুহ আনিবই। আৰু যদি চৰকাৰে কিবা লগাই দিয়ে যে বাহিৰৰ মানুহ আনিব নোৱাৰা, সেই কোম্পানী অসমৰ পৰা গুচি যাব। কাৰণ ইয়াত পইচা দি আছো ভাই, কাম হোৱা নাই, তো চবকে। গতিকে আল্টিমেটলি কাক ছাপোৰ্ট দিছে আপোনালোকে বুজি পাইছে। গতিকে বিৰাটেই ভাল পাওঁ, হ'লেও মানে কিছুমান কথাটো আৰু ভাল পোৱালৈ কথা নাই। সত্যটো সত্যই হয়। গতিকে অসমীয়া মিস্ত্ৰীটো বহুত আছে, ভাল ভাল কাম কৰা মিস্ত্ৰী আছে। দুই এজনটো পালা মাৰা, আৰু তেখেতে যাৰ কথা কৈছে তেখেতসকলৰো কিছুমান পালা মাৰা আছে, আমি দেখিছোঁ তেনেকুৱা কথা। গতিকে এটা নিজস্ব বোলা বস্তু আছে। আৰু মই এইটো ক'ব খোজা নাই যে অসমীয়া বুলি এটা জাতিক ক'ব খোজা নাই। অসমত যিসকলে বাস কৰি আছে বহু আগৰ পৰাই, গতিকে সকলোৱেতো লগ লাগি অসমীয়া না। গতিকে বড়ো মিস্ত্ৰী লগাওক, ৰাভা মিস্ত্ৰী লগাওক, হাজং মিস্ত্ৰী লগাওক, শৰণীয়া মিস্ত্ৰী লগাওক, জাতিৰ কোনো কথা নাই। অসমত যিসকল বাস কৰি আছে তেখেতসকলক লগাওক। গতিকে আৰু এজন ভাল ইউটিউবাৰে এই বিষয়টোৰ ওপৰত বনাইছে, সেইটোও চাইছোঁ। মই বেয়া লগা নাই তেখেতৰ কথাখিনি। গতিকে মোৰ অনুৰোধ এটাই, যিসকল অসমত বাস কৰি আছে, যিসকল মিস্ত্ৰী আছে, কাম কৰা মানুহ আছে, তেখেতসকলক লগাওক বাহিৰা মানুহক লগোৱাতকৈ। গতিকে তেখেতসকলে দুই পইচা পাওক, সেইটোৱে মোৰ অনুৰোধ। আৰু যদি ভিডিঅ'টো আপোনালোকে এই ভিডিঅ'টোত ছাপোৰ্ট, তেতিয়াহ'লে শ্বেয়াৰ কৰিব বা এইখিনি কাম কৰিব, তাকে অনুৰোধ জনাইছোঁ। ধন্যবাদ।